নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ নিমকি বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। নিমকি বনাবৰ কাৰণে কি কিনো সামগ্ৰী লৈছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই ইয়াতে ময়দা লৈছোঁ 1.5 কেজি। অলপমান মই নিমকি সৰহকৈ বনাম, সেইটো কাৰণে সৰহকৈ ময়দা লৈ লৈছোঁ। আৰু ইয়াতে দি দিছোঁ বেকিং চ'ডা 1 চামুচ আৰু কালজিৰা দি দিছোঁ 1 চামুচ। আৰু ইয়াতে নিমখ দিছোঁ 1 চামুচ। নিমখটো অকণমান সৰহকৈ দিছোঁ। আৰু এইখিনি মই এতিয়া হাতেৰে ভালদৰে মিলাই লৈছোঁ। আৰু ইয়াতে মই ৰিফাইন তেল দিম 2 চামুচ। মই বাৰু বটলৰ মুখেই দি দিছোঁ, আপোনালোকক আন্দাজটোহে কৈ দিছোঁ। আৰু যিহেতু মই নিমকি সদায় বনাই থকা হয়, আন্দাজটো জনা হৈ গ'লোঁ। আৰু সেয়েহে মই ইমানটো জোখতে দিছোঁ বুলি আপোনালোককো কৈ দিছোঁ। আপোনালোকে যিমানখিনি জোখত নিমকি বনাবলৈ ল'ব সিমানটো জোখতে দিলেই হৈ গ'ল। আৰু হাতেৰে মুঠিয়াই চাইছোঁ, মুঠিটো ধুনীয়াকৈ বান্ধি গৈছে, মানে নিমকিখিনি বনাবৰ কাৰণে ধুনীয়া জোখত হৈ গৈছে। মই ইয়াতে এতিয়া কমকৈ পানী দি ময়দাখিনি মাৰি ল'ম। একেবাৰতে পানীটো বেছিকৈ দি নিদিব, নহ'লে একেবাৰতে যদি পানীটো বেছিকৈ দি দিয়া হয় নহ'লে ময়দাটো পনীয়া হৈ যাব আৰু নিমকিটো বনাবলৈও বেয়া হ'ব। সেইটো কাৰণে কমকৈ পানী দি ময়দাখিনি মাৰি ল'ব। আৰু ময়দাখিনি খুব ভালদৰে মাৰিব লাগিব, তেতিয়াহে নিমকিটো খাবৰ কাৰণে ভাল হ'ব। আৰু এইফালে মোৰ ময়দাখিনি মাৰি লোৱা হৈ গৈছে। মই এতিয়া আধা ঘণ্টাৰ কাৰণে ঢাকন এখন মাৰি ময়দাখিনি থৈ দিলোঁ। আৰু আধা ঘণ্টাৰ পাছত মই ময়দাখিনি উলিয়াই লৈছোঁ। এতিয়া অকণমান কোমল হৈ যোৱা যেন হৈছে, মই হাতে আকৌ অলপ মঠি লৈছোঁ। আপোনালোকে যদি অলপ কোমল হৈ যোৱা যেন পায়, ইয়াতে শুকান ময়দা অলপ ছটিয়াই আকৌ অকণ মাৰি ল'ব, তেতিয়া জোখত হৈ যাব। মোৰ কিন্তু শুকান ময়দা ছটিয়াবলগীয়া হোৱা নাই। মই এতিয়া লাড়ু এটা ছিঙি ল'লোঁ। লাড়ুটো হাতেৰে ভালদৰে গোল কৰি লৈছোঁ আৰু এই পিয়াখনতে শুকান ময়দা অলপ ছটিয়াই লৈছোঁ। ইয়াতে শুকান ময়দাখিনি ছটিয়াই ল'লোঁ, তাতে মই লাড়ুটো দি হাতেৰে অকণমান হেঁচা মাৰি দি তাৰপৰা বেলিবলৈ লৈছোঁ। আপোনালোকে যদি শুকান ময়দা দি বেলিবলৈ বেয়া পায়, ৰিফাইন দিও বেলিব পাৰে। ৰিফাইন দিলেও কিন্তু বেলিবলৈ খুব ভাল হয়। মই এইবাৰ আপোনালোকক শুকান ময়দা দিয়ে বেলি দেখাইছোঁ। আৰু মই পাতলকৈ বেলি ল'লোঁ আৰু এতিয়া চব ছাইডে সমানকৈ বেলি লৈছোঁ। ইয়াতে মই এতিয়া সৰুকৈ চুৰিখনৰ সহায়ত পিচকৈ কাটি ল'ম। এটা ছাইজত পিচকেইটা কৰি যাব, বেছি ডাঙৰ সৰু নকৰিব। আমি সৰুতে যেনেকৈ নেওতা লিখিবলৈ এটা জোখতে আঁচ পাৰিবলগীয়া হৈছিলে, তেনেকৈয়ে আমি এতিয়া পিচকেইটা কৰি ল'লোঁ। আৰু ইফালে চুকিকৈ কাটি গৈছোঁ, তেতিয়াহে নিমকি ছাইজত হৈ যাব। আৰু আপোনালোককো দেখাই গৈছোঁ। আপোনালোকে যদি চাই ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু মোৰ এইটো চুকিকৈ কাটি লোৱা হৈ গৈছে। এতিয়া কাটি লোৱা নিমকিখিনি থ'বৰ কাৰণে মই থাল এখন আনি লৈছোঁ। থালখনত চুৰিখনৰ সহায়তে ধুনীয়াকৈ উঠাই গৈছোঁ আৰু ধুনীয়াকৈ পিয়াখনৰ পৰা এৰাই গৈছে। যদি আপোনালোকে ৰিফাইন তেল দিও বেলে তেতিয়াও কিন্তু এৰুৱাবলৈ ধুনীয়া সহজ হয় আৰু ময়দা দিলেও ধুনীয়াকৈ এৰাই যায়। আৰু মই এইখিনি থালখনত উঠাই ল'লোঁ, আকৌ এটা বেলি ল'লোঁ। এইটো মই ধুনীয়াকৈ কাটি ল'লোঁ, এটা জোখত পিচ কৰি লৈছোঁ। আৰু এইখিনিও মই থালখনত উঠাই ল'লোঁ। মই বৰ্তমান 3টা কাটি লোৱা হ'ল। আৰু এইফালে ৰিফাইন তেলখিনি গৰম হ'ল, তাতে কাটি লোৱা নিমকিখিনি দি দিলোঁ। আৰু তেলটো যিহেতু গৰম হৈ আছিলে, একদম নিমকিকেইটা ধুনীয়াকৈ ফুলি গৈছে। মই এতিয়া অকণমান গেছটো কমাই দিছোঁ, নহ'লে নিমকিটোতো ধুনীয়াকৈ ৰঙচুৱা হৈ যাব, কিন্তু ভিতৰটো সিজিবলৈ বাকী থাকিব। সেয়েহে আপোনালোককো কৈছোঁ বনাওঁতেনে তেলটো প্ৰথমতে গৰম হ'বলৈ দিব, তাৰপিছত যেতিয়া নিমকিখিনি দিব তাৰপৰা অলপমান গেছটো কমাই দিব। আৰু মোৰ ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। মোৰ এতিয়া মানে নমাব পৰা জোখত হৈ গ'ল। মই এতিয়া নমাই ল'লোঁ। আপোনালোকক সম্পূৰ্ণকৈ ভাজি দেখাই দিছোঁ। আৰু যেতিয়া নমাই থ'ম নিমকিখিনিৰ ৰংটো আৰু অকণমান কাঢ়া হৈ যাব। আৰু যিহেতু মোৰ নিমকিখিনি ধুনীয়াকৈ মচমচীয়া হৈ গৈছে, আকৌ এইখিনি মই তেলত দি দিলোঁ। আকৌ এইখিনিকো ভাজি লৈছোঁ। এনেকৈয়ে মই গোটেইখিনি নিমকি ভাজি ল'ব লাগিব। যিহেতু 1.5 কেজি লৈছোঁ ময়দা, বহুতখিনি নিমকি ভাজিব লাগিব। মই এই দুবাৰ আপোনালোকক ভাজি দেখালোঁ। এইখিনি বাৰু অলপমান বেছিকৈ দি দিয়া হ'ল, এইখিনি অলপমান কম ফুলিলে, কিন্তু তেলটো চাই ময়দাখিনি নিমকিখিনি দিব, তেতিয়াহে ফুলিব। আৰু এইখিনি আপোনালোকক ভাজি লোৱা নিমকিখিনি দেখাই দিছোঁ, চাওকচোন। একদম ধুনীয়া মচমচীয়া হৈছে আৰু খাবলৈও খুব ভাল হৈছিলে। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব।